বানৰ পাছত এতিয়া বিহুবৰৰ নেপালী খুঁটিৰ নতুন বস্তিত জীৱ-জন্তুৰে মানুহৰ সহাৱস্থান। একাংশ লোকক থাকিব পৰাকৈ ঘৰ সাজি দিছে গ্লোবেল 6 ফাউণ্ডেশ্যন, গোৰ্খা সন্মিলনী, উত্তৰ প্ৰদেশ চৰকাৰে। কিন্তু সেয়া পৰ্যাপ্ত হৈ উঠা নাই বানাক্ৰান্তৰ বাবে, যাৰ ফলত জীৱ-জন্তুৰ সৈতে একেলগে দিন কটাবলগীয়া হৈছে বানাক্ৰান্তই। আৰু এই সন্দৰ্ভত আমাৰ সতীৰ্থ মনোজ দত্তৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। আমি বৰ্তমান উপস্থিত আছো নেপালী খুঁটিৰ নতুন বস্তিত এতিয়া দেখিবলৈ পাইছে যিসমূহ ঘৰ ইয়াৰো বানে তছনছ কৰিছিল আৰু তাৰ পাছতেই সকলোৱে দুৰ্বিষহ জীৱন পাৰ কৰিবলগীয়া হৈছে। মোৰ সহযোগীয়ে ইয়াৰ এটা ঘৰ দেখুৱাইছে, যিটো ঘৰ বানে ভঙাৰ পাছত এতিয়া তেওঁলোকে পুনৰ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে যদিও এতিয়ালৈকে নিৰ্মাণ কৰিব পৰা নাই। কিন্তু এটা কথা, বিভিন্নজনে আহি ইয়াতে বিভিন্নজনৰ ঘৰ নিৰ্মাণ কৰিছে, কিন্তু তেওঁলোকৰ ঘৰো নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে যিকোনো নেপালী সংগঠনেই হওক বা ছলমান খানৰ যি গ্লোবেল শিখৰ, এইসকলেও তেওঁলোকক সহায় কৰিছে। কিন্তু এতিয়া দেখিবলৈ পাইছে তেওঁলোকে যিকেইদিন ঘৰ নহয় তেতিয়ালৈকে তেওঁলোকে এনে এটা পৰিৱেশত থাকিবলগীয়া হৈছে। মোৰ সহযোগী আব্দুল ইয়াৰ ভিতৰ ভাগলৈ সোমাই গৈছে, য'ত আছে গৰু আৰু মানুহ একেলগতে সহবাস কৰিবলগীয়া হৈছে। আৰু এতিয়া দেখিছে এই পৰিৱেশ, মানুহ ঘৰত নিমাও পৰিৱেশ আৰু অঞ্চলটোতেই নিমাও পৰিৱেশ। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, যি তেওঁলোকৰ প্ৰলয়ংকৰী বান আহিছিল, সেই বানে তেওঁলোকৰ সকলো সপোন ঠান-বান কৰিল। কিন্তু তেওঁলোকে পুহিছিল গৰু আৰু ব্যৱসায় তেওঁলোকৰ আছিলে সেই গাখীৰৰ। তেওঁলোকে গাখীৰ ব্যৱসায় কৰিয়েই তেওঁলোকৰ পৰিয়াল পোহপাল দিছিল আৰু অঞ্চলটোৰ এক খেতি হিচাপে তেওঁলোকে এই গৰু পুহিয়েই তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিছিল, পৰিয়াল পোহপাল দিছিল। কিন্তু এতিয়া নিয়তীয়ে যেন সকলো কাঢ়ি লৈ গ'ল। প্ৰলয়ংকৰী বানে সেই 19 তাৰিখৰ দিনটোত তেওঁলোকৰ সকলো আশাৰ সপোন ছাৰখাৰ কৰিল। ইয়াত তেওঁলোকে পুহিছিল 14টাকৈ গৰু, কিন্তু এতিয়া তেওঁলোকৰ মাত্ৰ গৰু আছে 3টা। তেওঁলোকে এইসমূহ অতি সহজতাৰে তেওঁলোকে পুহি ৰখা এই গৰুসমূহ তেওঁলোকৰ উৎপাদন হৈছিল বা তেওঁলোকৰ গাখীৰ, আৰু তেওঁলোকে সেই গাখীৰ বিক্ৰী কৰি পৰিয়ালটোক পোহপাল দিছিল আৰু বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ ল'ৰা-ছোৱালীক শিক্ষা গ্ৰহণ কৰিবৰ বাবে ইয়াৰ পৰাই তেওঁলোকৰ আহৰণ কৰা ধনেৰে বিদ্যালয়ত ভৰ্তি কৰিছিল। কিন্তু এতিয়া দেখিছে মোৰ সহযোগী আব্দুলে, মই অনুৰোধ জনাইছোঁ এই পৰিৱেশ দেখাবলৈ। গৰু আৰু মানুহ একেটা স্থানতে তেওঁলোকে এই মুহূৰ্তত সহবাস কৰিবলগীয়া হৈছে। ইয়াতে আছে পৰিয়ালৰ মুৰব্বী, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ প্ৰলয়ংকৰী বানে সকলো তছনছ কৰিলে, আশাৰ সপোন ভাঙি চুৰমাৰ কৰিলে। এতিয়া আপোনাৰ গৰু কিমান আছিল আৰু এতিয়া কেইটা আছে, আৰু কেনেধৰণে আপোনালোকে এই মুহূৰ্তত গৰু পালন কৰিছে? আমাৰ গৰু আছিলে 14জনী, 3জনী আছে এতিয়া বৰ্তমান, আৰু বাকী 11জনী গ'ল উঠি গ'ল। এতিয়া কেইজনী আছে? 3জনী। এতিয়া ঘাঁহ বা ইয়াৰ যি খাদ্য ক'ৰ পৰা আনিছে? এতিয়া আমাৰ ভেটেনাৰীৰ পৰা পাই আছো, ধৰক খাদ্য সিহঁতৰ দিছে, ভেটেনাৰী এইবোৰ দানা চাপৰ্ট এইকেইটা দি আছে। যিবোৰ ঘাঁহ আনিছে সেইবিলাক খাবলৈ পাইছে জানো? এইবোৰতো খোৱা নাই আমাৰ গৰুৱে, যিটো ঘাঁহ দিছে এতিয়া দানা চাপৰ্ট এইটো ভেটেনাৰীৰ পৰা খুৱাই আছো। চৰকাৰৰ যিটো আপোনালোকৰ সাহায্য ৰাইজৰ বাবে দিছে, বানাক্ৰান্তৰ বাবে মুকলি কৰিছিলে, এই 15,000 টকা লাভ কৰিলে নে? মই লাভ কৰিলো 15,000 টকা পাইছো। অঞ্চলটোত এই নেপালী মানে পোৱা নাই বুলি কৈছে, মই পালো। হয়, তেখেতে 15,000 টকা লাভ কৰিছে আৰু তেখেতে এনেধৰণেই এই গৰু পুহি তেখেতে জীৱন নিৰ্বাহ কৰিছিল, পৰিয়াল পোহপাল দিছিল। এনেধৰণে তেওঁৰ লগত যথেষ্ট কৰ্মী আছিল। কিন্তু সেইসকল এতিয়া কেনেধৰণে আছে বা তেওঁলোকক কেনেধৰণে তেওঁলোকে নিজৰ পৰিয়াল পোহপাল দিব বা তেওঁলোকৰ জীৱন নিৰ্বাহ কৰিব, আৰু এয়া আচলতে এটা পৰিয়ালৰ কথা নহয়, এয়া বিহুবৰ নেপালী খুঁটি নাজিৰাৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰটা পৰিয়ালৰ আজিৰ দিনটোৰ বাস্তৱ ছবি এনেকুৱাই। সকলোৰে একেই যাতনা, সকলোৰে একেই অৱস্থা, সকলোৱে সৰ্বস্ব হেৰুৱাইছে, বহুতেই সৰ্বস্ব হেৰুৱাইছে, আৰু তাৰে অধিকাংশই এতিয়াও নিজৰ জীৱন আৰু জীৱিকাক লৈ যুঁজখন আৰম্ভ কৰিবলৈ মানসিকভাৱে নিজকে প্ৰস্তুত কৰিব পৰা নাই। আৰু যিসকলে আৰম্ভ কৰিছে তেওঁলোকে এনেদৰে এতিয়া বিভিন্ন সংগ্ৰামৰ মুখামুখি হ'বলগীয়া হৈছে। সবিশেষ জনোৱাৰ বাবে মনোজ দত্ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।